যে আজি পুৱা বেলাতে পুৱা 6 মান বজাত যি এজনীয়া আমাৰ বন্যহস্তী আচলতে মৰঙী অঞ্চলৰ বিভিন্ন প্ৰান্তত ঘূৰি থাকে আৰু বিধ্বংসী মানে কাৰ্য চলাই থাকে। গতিকে আজি পুৱা বেলাতে আহি মানে আমাৰ ঘৰত আমি শুয়ে আছিলোঁ। সেই শুই থকা মুহূৰ্ততে আচলতে আমি মানে আজি জীৱনৰ মানে প্ৰাণো গ'লহেঁতেন যে লৰালৰিকে পলোৱা হ'ল আৰু। তো মানে হাতীয়ে কি কৰিলে, বন্যহস্তীয়ে আহি মানে গোটেই ঘৰত সোমাই আপোনাৰ বিচনা চৌকেছ গডৰেজ যি আচলতে প্ৰয়োজনীয় নথি পত্ৰৰ পৰা ধৰি গোটেই সামগ্ৰীখিনি আচলতে ধ্বংস কাৰ্য চলায় আৰু মানে যায়গৈ। আৰু ইয়াৰ পাছতে আমি গম পাইছোঁ যে কালি নিশাৰ ভাগত দৈগুং অঞ্চলৰো মানে এঘৰ লোকত বন্যহস্তীয়ে আক্ৰমণ কৰাৰ কথা। গতিকে আমি চৰকাৰৰ প্ৰতি এইটোৱে অনুৰোধ জনাইছোঁ যে আমাৰ স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিও তেখেতে বন্যহস্তী বা প্ৰকৃতিৰ প্ৰতি যথেষ্ট সচেতন। গতিকে আমাক কাৰ্য মানে আচলতে সহযোগিতা বা সহায় সহযোগিতাৰ হাতখন আগবঢ়াওক। আপোনালোকে দেখিছেই আমি খেতিয়কৰ পৰিয়ালৰ ব্যক্তি, তথাপিতো এইবাৰ হাতীৰ কাৰণে আচলতে খেতিও কৰিব পৰা হোৱা নাছিলে। গতিকে আৰ্থিকভাৱে এনেই মানে ভাগি পৰা হৈছে ঘৰখন। আৰু তাৰ সমান্তৰালভাৱে অসম চৰকাৰৰ তথা আমাৰ স্থানীয় বিধায়কজনলৈ এটাই অনুৰোধ যে মৰঙী অঞ্চলৰ যি হাতী মানুহৰ সংঘাত এয়া নতুন কথা নহয়। আৰু আপোনালোকে দেখিছে যে আজি আমাৰ ঘৰত হৈছে, আগতেও বহু কেইঘৰত হৈছে বা আগলৈও হ'ব। আমাক এটা স্থায়ী সমাধান লাগে আচলতে। আজি আমাৰ ঘৰত হৈছে, বিগত সময়ত বিভিন্ন ধৰণৰ ঘৰত এনেকুৱা কাৰ্য সংঘটিত হৈ আহিছে বা ভৱিষ্যতেও হ'ব। গতিকে এটা স্থায়ী সমাধান দিয়ক। ৰাজনৈতিক মেৰ পাকৰ পৰা সকলো আঁতৰি সকলোৰে সদিচ্ছাৰে সকলোৰে সহযোগিতাৰে হাতী মানুহৰ সংঘাত মৰঙীৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। যে আজি পুৱা বেলাতে পুৱা 6 মান বজাত যি এজনীয়া আমাৰ বন্যহস্তী আচলতে মৰঙী অঞ্চলৰ বিভিন্ন প্ৰান্তত ঘূৰি থাকে আৰু বিধ্বংসী মানে কাৰ্য চলাই থাকে। গতিকে আজি পুৱা বেলাতে আহি মানে আমাৰ ঘৰত আমি শুয়ে আছিলোঁ। সেই শুই থকা মুহূৰ্ততে আচলতে আমি মানে আজি জীৱনৰ মানে প্ৰাণো গ'লহেঁতেন যে লৰালৰিকে পলোৱা হ'ল আৰু। তো মানে হাতীয়ে কি কৰিলে, বন্যহস্তীয়ে আহি মানে গোটেই ঘৰত সোমাই আপোনাৰ বিচনা চৌকেছ গডৰেজ যি আচলতে প্ৰয়োজনীয় নথি পত্ৰৰ পৰা ধৰি গোটেই সামগ্ৰীখিনি আচলতে ধ্বংস কাৰ্য চলায় আৰু মানে যায়গৈ। আৰু ইয়াৰ পাছতে আমি গম পাইছোঁ যে কালি নিশাৰ ভাগত দৈগুং অঞ্চলৰো মানে এঘৰ লোকত বন্যহস্তীয়ে আক্ৰমণ কৰাৰ কথা। গতিকে আমি চৰকাৰৰ প্ৰতি এইটোৱে অনুৰোধ জনাইছোঁ যে আমাৰ স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিও তেখেতে বন্যহস্তী বা প্ৰকৃতিৰ প্ৰতি যথেষ্ট সচেতন। গতিকে আমাক কাৰ্য মানে আচলতে সহযোগিতা বা সহায় সহযোগিতাৰ হাতখন আগবঢ়াওক। আপোনালোকে দেখিছেই আমি খেতিয়কৰ পৰিয়ালৰ ব্যক্তি, তথাপিতো এইবাৰ হাতীৰ কাৰণে আচলতে খেতিও কৰিব পৰা হোৱা নাছিলে। গতিকে আৰ্থিকভাৱে এনেই মানে ভাগি পৰা হৈছে ঘৰখন। আৰু তাৰ সমান্তৰালভাৱে অসম চৰকাৰৰ তথা আমাৰ স্থানীয় বিধায়কজনলৈ এটাই অনুৰোধ যে মৰঙী অঞ্চলৰ যি হাতী মানুহৰ সংঘাত এয়া নতুন কথা নহয়। আৰু আপোনালোকে দেখিছে যে আজি আমাৰ ঘৰত হৈছে, আগতেও বহু কেইঘৰত হৈছে বা আগলৈও হ'ব। আমাক এটা স্থায়ী সমাধান লাগে আচলতে। আজি আমাৰ ঘৰত হৈছে, বিগত সময়ত বিভিন্ন ধৰণৰ ঘৰত এনেকুৱা কাৰ্য সংঘটিত হৈ আহিছে বা ভৱিষ্যতেও হ'ব। গতিকে এটা স্থায়ী সমাধান দিয়ক। ৰাজনৈতিক মেৰ পাকৰ পৰা সকলো আঁতৰি সকলোৰে সদিচ্ছাৰে সকলোৰে সহযোগিতাৰে হাতী মানুহৰ সংঘাত মৰঙীৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।